হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনালোঁ। আজি আমি গৈছিলোঁ নামটি চাৰিআলি আনন্দ মেলা। বৰ বিশেষ ডাঙৰ নহয়, আৰু ভাগিন, মই, বেটা আৰু হাজবেণ্ডে গৈছিলোঁ। আৰু বৰ বেছি বিশেষকৈ ডাঙৰ মেলা লগা নাই, সৰু সুৰাকৈ। আৰু বৰ মানে দোকান চোকান নাই, 2-3খন দোকান আছে। আৰু আমাৰ বৌহঁতে তাত দোকান দিছে, টেৰী দোকান। আৰু এয়া দেখিছেনে, বেক কেমেৰা কৰি দেখাই দিছোঁ আপোনাক, চাবলৈ চাব দেই। এইখন দেখিছেনে, বেক কেমেৰা কৰি মই আপোনাক দেখাই দিছোঁ। অনলি 100 দেখিছেনে, কেনেকুৱা ধৰণৰ টেডি লাগে আপোনাক। এইফালে পাৰ্চো আছে। আৰু মেলা অলপ চাই আমি ভাবিলোঁ অকণমান চকৰিত উঠো বুলি। এই দেখিছেনে, আমি চকৰিত বহিলোঁ। সেয়া ইমান ভয় লাগিছে কাৰণে ওপৰৰ পৰা যিহেতু অলপ চকু মেলিব পৰা যায়, তেতিয়া অলপ চকু মেলি ভিডিঅ' এটা কৰিছিলোঁ। চকৰিৰ পৰা নামি ভাবিলোঁ বেটাক কিবা এটা লৈ দিওঁ বুলি, কিন্তু বেটাক লৈ দিবলগীয়া বস্তু তাত একোৱেই নাই। গাড়ী বেটাই নলয়, আৰু বেটাৰ কাৰণে ঘৰত গাড়ী বাপেকে বহুত আনি দিছে। আৰু এইফালে কাণফুলি ভেৰাইটিজ দেখিছেনে, কেনেকুৱা কাণফুলি লাগে আপোনাৰ। কাণফুলিৰে পূৰা দোকানখন ভৰপূৰ হৈ আছে। আৰু আনফালে আকৌ বেটাক ট্ৰেইনত উঠিব লাগে, দেখিছেনে, ট্ৰেইনত উঠিবলৈ পগলা কৰি দিছে। যিহেতু সি চকৰিতে নুঠিলে, আৰু ট্ৰেইনতনো কেনেকৈ উঠিব অকলে বাৰু। আৰু চকৰিত উঠিয়ে মোৰ মাথা চাথা ঘূৰাই গ'ল, আৰু ট্ৰেইনত কেনেকৈ উঠিম। ট্ৰেইনত উঠিবলৈ সাহস নহ'লে, সেইকাৰণে বেটাকো নুঠালোঁ। তাৰ মাজতে আমি অকণমান ফুচকা খাই ল'লোঁ। ফুচকা খাই ফটো কেইখনমান মাৰিলোঁ। ফটো কেইখনমান মাৰি মেলি আমি ঘৰলৈ ৰাওনা হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু যদি ইউটিউবত চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰিব, ফেচবুকত চালে ফ'ল' এটা কৰি দিব দেই। বাই বাই। আৰু এইফালে মোৰ হাজবেণ্ড, মই আৰু ভাইটি দেখিছেনে, আমি সকলোৱে ফটো মাৰিলোঁ। আজিলৈ ভিডিঅ'টো বাই বাই।